নমস্কাৰ সকলোকে আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মাজুলীৰ কিছু দৃশ্য। এয়া হৈছে আমাৰ মাজুলীৰ বহুত মনোমোহা দৃশ্য, যিহেতুকে সৰিয়হৰে ভৰপূৰ হৈ আছে। মই গৈ আছোঁ মাজুলীলৈ, আপোনালোকক এক একটা ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম, আপোনালোকে চাই থাকিব। এই যে আমি যিহেতুকে গৈ আছোঁ বহুত দীঘলীয়া বাট, তো এইখিনি হৈছে আমি বাছেৰে যিমানখিনি পাৰিছোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱাব। এদিন থকাৰ পাছতে আমি বহুতখিনি ভিডিঅ' কৰিলোঁ, যেনেকৈ এইটো চামগুৰি সত্ৰ, মাজুলী চামগুৰি সত্ৰত ইয়াত বিশেষকৈ মুখা শিল্পৰ বাবে বিখ্যাত। মুখা শিল্প বহুতখিনি প্ৰচেষ্টা কষ্টৰ ফলত এখনি মুখা তৈয়াৰ কৰাৰ বহুত ধৰণৰ ট্ৰেইনিং ইয়াত শিকোৱা হয়। মুখা শিল্প বুলি ক'লে বহুত ধৰণৰ আমাৰ দেৱ দেৱী ভগৱানৰ প্ৰতি গোটেইখিনি প্ৰতীক এইখিনি শিকোৱা হয়। বাঁহেৰে তৈয়াৰী হয়, চাই লওক এইখিনি গোটেইখিনি আছে। তো এইখিনি মাটিৰে তৈয়াৰ কৰা আছে আৰু কালাৰ এয়া হৈছে হাতীৰ বনাইছে। এইটো মুখা প্ৰথম ষ্টাৰ্টিঙৰ পৰা কেনেকুৱা বনোৱা হয়, ভিতৰৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মানুহে যিকোনো প্ৰাইচৰে কিনিব পাৰে, তো ইয়াৰ বহুতখিনি সুবিধা ইয়াত দিছে। তো ইয়াৰ জৰিয়তে আমি বহুতখিনি চাবলৈ পালোঁ মুখা শিল্পৰ। এইটো এবাৰ যোৱা যিখিনি দৃশ্য আছিলে আপোনালোকক এই যে আমি যিমানখিনি পাৰিছোঁ ফটো আদি তুলিছোঁ, ভিডিঅ' কৰিছোঁ, গোটেইখিনি আপোনালোকক দেখুৱাইছোঁ, সেৱা জনাইছোঁ। ইয়াত আমাৰ যিমানখিনি পাৰিছোঁ গোটেইখিনি আছে। মুখা শিল্প বুলি ক'লে বহুত দূৰ দূৰণিৰ পৰা মানুহে আহে চাবলৈ, আৰু যিহকে পাৰে কিনি লৈ যায়, আৰু প্ৰদৰ্শনী হিচাপে মাজে সময়ে যিমান প্ৰগ্ৰেম হয় গোটেইখিনিতে মুখা শিল্প হিচাপে লৈ যায় প্ৰদৰ্শনী কৰে। এই যে মুখা শিল্পৰ চামগুৰি সত্ৰতে বহুতখিনি এইটো মেটেকাৰে তৈয়াৰী ঢাৰি বনাইছে, লগতে বহুতখিনি সামগ্ৰী বনাইছে। এইটো বেচিবলগীয়া, আমিও দুই একটামান কিনিলোঁ, বহিবলগীয়া ঢাৰিখিনি কিনিলোঁ, লগতে এই বস্তু